গুড মৰ্নিং এভৰিৱান। মানে মই কি ক'ম আপোনালোকক, হয়তো ইয়াতে নিগেটিভ কমেণ্টটো আহিব যে আপুনি যদি নাজানে কিয় ভিডিঅ' বনাইছে। কিন্তু মই বহুত দিন আগতে এটা কথাই কৈছোঁ, যদি আপোনালোকে প্ৰেক্টিচ কৰা নাই বা প্ৰেক্টিচ নকৰে তেতিয়াহ'লে আপোনালোকে সেই কমেণ্টটোৱে কৰিব। কাৰণ আপোনালোকক মই বাৰে বাৰে কৈছোঁ যে প্ৰেক্টিচ যিমানে কৰিব সিমান আপোনালোকৰ লাভহে হ'ব, লছ নহয়। গতিকে আপোনালোকে ডেইলি প্ৰেক্টিচটো কৰক। অসম পুলিচৰ AB UB কামাণ্ডো APRO বা আপোনালোকে হোমগাৰ্ড এণ্ড চিভিল ডিফেন্সতো যদি এপ্লাই কৰিছে তেতিয়াহ'লে নিশ্চয় অপেক্ষা কৰি আছে অসম পুলিচৰ ইণ্টাৰভিউৰ বাবে। আৰু অসম পুলিচৰ ইণ্টাৰভিউ আপোনালোকে গমেই পাইছিলে জুন জুলাই মাহত হোৱাৰ চান্স আছে। এতিয়া জুন মাহৰ মানে ছেকেণ্ড উইক চলি আছে আৰু এই ছেকেণ্ড উইকলৈকে কোনো আপডেট অহা নাই। যিহেতু আপোনালোকে গমেই পাইছে ইলেকশ্যনৰ পিছত ইণ্টাৰভিউ হোৱাৰ কথা আছিলে, কিন্তু আৰু এটা অসমৰ ইলেকশ্যন আহি আছে, পঞ্চায়ত ইলেকশ্যন, যিটো নেকি নৱেম্বৰ মাহৰ ফালৰ পৰা হ'ব। সেইকাৰণে মই আপোনালোকক এটা হিণ্ট দিব বিচাৰিছোঁ, যদিহে আপোনালোকে প্ৰেক্টিচ কৰি আছে, আপোনালোকৰ হাতত কি আছে, এই জুন মাহটো কেইদিনমান আছে, জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ দুৰ্গা পূজাৰ আগত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে এইখিনিতে মই এটা কথা কওঁ, যদি ইণ্টাৰভিউ আপোনালোকে দিম বুলি ভাবি আছে তেতিয়াহ'লে কিন্তু পিছত পস্তাব লগা হ'ব। আৰু যিখিনি ল'ৰা ছোৱালীয়ে ৰানিং কৰি আছে বা যিকোনো এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এটা টেলিগ্ৰাম গ্ৰুপ বনাইছোঁ, য'ত নেকি আপোনালোকে জইন হ'ব পাৰিব আৰু তাতে আপোনালোকে আপডেটবোৰ পাই থাকিব। সৰু সৰু ইনফৰ্মেশ্যন, সৰু সৰু নটিফিকেশ্যন, সৰু সৰু কুৱেশ্যন বা আপোনালোকে আৰু সকলোতে বিচাৰি ফুৰিব নালাগে, সকলো জব আপডেটৰ পৰা আদি কৰি বা বিভিন্ন ধৰণৰ নলেজলৈকে আপোনালোকে তাতে পাব। গতিকে তাতে গৈ আপোনালোকে জইন হৈ ল'ব পাৰে সকলো ল'ৰা ছোৱালীয়ে। এতিয়া কথাটো হ'ল কি, আপোনালোক সাজু হ'বৰ হ'ল। সাজু যদি হোৱা নাই তেতিয়াহ'লে আপোনালোকৰ হাতত পস্তাব লগা টাইম আহিছে। পিছত আপোনালোকে নক'ব যে মোৰ এইটো সপোন আছিল, মই এইটো পূৰণ কৰিব অলপৰ কাৰণে নোৱাৰিলোঁ, 1 ছেকেণ্ড বেছি লাগিল, 2 ছেকেণ্ড বেছি লাগিল। সেইটো কিন্তু বহুত ডাঙৰ এটা আপোনালোকৰ মনত কুৱেশ্যন থাকি যাব। সেইকাৰণে কৈছোঁ ডেইলি প্ৰেক্টিচটো আপোনালোকে কৰক, যাৰ কাৰণে আপোনালোকে বহুত আগত থাকিব পাৰিব আৰু বহুখিনি আপোনালোকৰ মানে ইম্প্ৰুভ হ'ব আৰু আপোনালোকৰ ইণ্টাৰভিউ ভাল হ'ব। সকলো ল'ৰা ছোৱালীয়ে গৈ টেলিগ্ৰামত জইন হৈ ল'ব পাৰে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।